মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এটি বিশেষ দিন একেবাৰে আহি পালেহি অহাকালি তোমালোকে দিবলগীয়া আছে তোমালোকৰ বোৰ্ড এক্সামৰ প্ৰথমটি এক্সাম আৰু এই সুযোগতে মই মোৰ ফালৰ পৰা আৰু দিবছাৰ লগতে পায়াসামৰ সমূহ পৰিয়ালৰ ফালৰ পৰা মই তোমালোকক জনাবলৈ আহিছোঁ বহুত বহুত শুভকামনা। মই জানো তোমালোকে যথেষ্টখিনি কষ্ট কৰিছা আৰু এতিয়া সময় হৈছে তোমালোকৰ বেষ্ট দেখুৱাৰ। বুজি পাইছানে মই কি ক'বলৈ চেষ্টা কৰিছোঁ? এইটো এটা পৰীক্ষা নহয়, এইটো আচলতে তোমালোকৰ যিখিনি নলেজ তোমালোকে এতিয়ালৈ গোটালা, যিমানখিনি তুমি আহৰণ কৰিলা আৰু তুমি কিমানখিনি সক্ষম হয় তাক তুমি প্ৰমাণ কৰি দেখুৱাৰ এইটো এটা সুযোগ। সদায় মনত ৰাখিবা নিজৰ ওপৰত বিশ্বাসটো আটাইতকৈ দৰকাৰী। বিলিভ ইন ইউৰ চেল্ফ। মোৰ বিশ্বাস তোমালোক যথেষ্টখিনি ষ্ট্ৰং লগতে স্মাৰ্টো হয়। তোমালোকৰ চিন্তা ভাৱনাটো এইটো প্ৰতিফলিত হোৱাটো আটাইতকৈ দৰকাৰী। এইটো ক'ব পাৰি যে এক্সামে তোমালোকক ডিফাইন নকৰে, অ'কে, কিন্তু তোমালোকৰ কষ্ট, তোমালোকৰ ডিটাৰমিনেশ্যন, তোমালোকৰ ইফৰ্ট এইখিনিয়ে কিন্তু নিশ্চয় কৰে। তোমালোকে হয়তো এতিয়ালৈ এনেকুৱা বহুতো কাহিনী শুনিছা যে বহুতো সফল ব্যক্তি আছে যিয়ে স্কুলীয়া লাইফত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছিলে, কিন্তু তেওঁলোকৰ কনফিডেন্স, তেওঁলোকৰ কষ্ট, তেওঁলোকৰ হাৰ্ডৱৰ্ক এইখিনিয়ে কি কৈছিল তেওঁলোকক জীৱনত এগৰাকী সফল ব্যক্তি হোৱাত যথেষ্ট অৰিহণা যোগাইছিলে। গতিকে ইয়াত তুমি নোৱাৰাৰ কোনো প্ৰশ্নই নাহে। ভালকৈ উশাহ এটা লোৱা আৰু নিজৰ ওপৰত বিশ্বাসটো তুমি এনেদৰে লোৱা যাতে তুমি আহি থকা দিনকেইটা বৰ সুকলমে পাৰ কৰিব পাৰা। এইকেইদিনত তোমালোকে যিমানখিনি প্ৰিপেৰেশ্যন কৰিলা মই ভাবোঁ তোমালোকৰ কাৰণে সফলতা নিশ্চয় কাষত আছে। শেষত পৰীক্ষাৰ কাৰণে কি কি কৰিবা আৰু কি কি নকৰিবা তাৰ এখন ছুটি লিষ্ট মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। পোনপ্ৰথমে মই ক'ব বিচাৰোঁ তোমালোকে কি কি কৰিবা। প্ৰথমটি পইণ্ট, আটাইতকৈ দৰকাৰী পইণ্ট, সেইটো হ'ল তোমাৰ খোৱাৰ সময়টো ভালকৈ মেইনটেইন কৰিবা। পৰীক্ষাৰ আগদিনা যাতে তুমি যথেষ্ট কষ্ট নকৰা, তোমাৰ যাতে টোপনি ক্ষতি নহয়, কাৰণ পৰীক্ষাৰ দিনা এটা ফ্ৰেছ মাইণ্ডৰ যথেষ্ট দৰকাৰ। আৰু এই ফ্ৰেছ মাইণ্ডটো লৈয়ে তুমি যিমানখিনি কাম কৰিব পাৰিবা, টোপনিটো যদি ক্ষতি হৈ যায় তেতিয়াহ'লে তোমাৰ মাইণ্ডটো অকণমান ডিষ্টাৰ্ব হোৱাৰ আশংকা এটা থাকে। অহাকালি যিহেতু তোমালোকৰ প্ৰথমটি পৰীক্ষা, গতিকে এই প্ৰথম পৰীক্ষাটোত তোমালোকে কি কৰিব লাগে, কিছু আগতীয়াকৈ যোৱাটো অত্যন্ত জৰুৰী। কাৰণ প্ৰথম পৰীক্ষা বুলি তোমালোকে ক'ত তোমাৰ ছিটটো পৰিছে অৰ্থাৎ ছিট প্লেন জনাৰ একেবাৰে দৰকাৰী হৈ যাব নহয়। গতিকে খৰধৰ নোহোৱাকৈ তুমি অকণমান আগতীয়াকৈ হাতত সময় লৈ যাবা যাতে এই গোটেইখিনি কাম তুমি সুকলমে কৰিব পাৰা। পৰীক্ষা আৰম্ভ হোৱাৰ 5 মিনিট আগতে তোমালোকক কুৱেশ্যন পেপাৰ প্ৰভাইড কৰিব যাতে তুমি কিছু সময় পোৱা কুৱেশ্যন পেপাৰখন পঢ়িবৰ কাৰণে। আৰু এইটো এটা বৰ দৰকাৰী ষ্টেপ। পৰীক্ষা আৰম্ভ হোৱাৰ আগতে তুমি প্ৰশ্নখনৰ আগৰ পৰা গুৰিলৈকে এবাৰ চকু ফুৰাই চাবা প্ৰতিটো প্ৰশ্ন। যদিও তুমি দেখা পাইছা যে তাত কিছু প্ৰশ্ন এনেকুৱা আহিছে হয়তো তোমাৰ কাৰণে কঠিন হৈছে বা তুমি কেতিয়াবা নেদেখা প্ৰশ্ন আহিছে, তুমি সেই প্ৰশ্নটোক লৈ তুমি মূৰ ঘূৰোৱাৰ একেবাৰে প্ৰয়োজন নাই। জাষ্ট তুমি কুৱেশ্যন পেপাৰখন পঢ়া আৰু এটা আইডিয়া লগাই লোৱা যে তুমি কিমানখিনি সহজ প্ৰশ্ন তাত তুমি আৰম্ভণিতে কৰিব পাৰা। যিখিনি কমপ্লিকেটেড প্ৰশ্ন আছে সেই প্ৰশ্নখিনি তুমি নিশ্চয় কিবা নহয় কিবা প্ৰকাৰে তুমি কৰিবলৈ সক্ষম হ'বা। যেতিয়া তোমাৰ এটা মুভমেণ্ট আহি যাব, তোমাৰ এটা গতি আহি যাব, তেতিয়াহ'লে তোমাৰ সেই কঠিন প্ৰশ্নবোৰ পিছলৈ কি হ'ব, সহজ লাগিবও পাৰে। বুজি পাইছেনে মই কি ক'বলৈ চেষ্টা কৰিছোঁ? তাৰপিছত আহিলে সময়। টাইমটো তুমি কেনেকৈ মেনেজ কৰিবা? টাইমটো মেনেজ কৰোঁতে কেইবাটাও কৌশল তুমি উপায় অৱলম্বন কৰিব পাৰা। যিহেতু তোমালোকৰ OMRখিনি 90 মিনিটছৰ কাৰণে দিয়া হ'ব, অৰ্থাৎ 90 মিনিটছ পিছত তোমালোকে সেই OMRখিনি গতাই দিব লাগিব, অৰ্থাৎ ঘূৰাই দিব লাগিব। চ' সেই 90 মিনিটছৰ ভিতৰতে তুমি গোটেই OMR কুৱেশ্যনখিনি আগতীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা। এইখিনি এটা প্ৰশ্ন আহে যে কিছু ছাত্ৰ ছাত্ৰীয়ে OMRৰ কাৰণে যিখিনি সময় দিয়া থাকে অৰ্থাৎ মেক্সিমাম 90 মিনিটছ, সেই 90 মিনিটছৰ আগতেই তেওঁৰ কি হৈ যায়, OMR কৰা কমপ্লিট হৈ যায়। যদি তেনেকুৱা হয়, তোমাৰ ক্ষেত্ৰত যদি তেনেকুৱা হয় তেতিয়াহ'লে তোমাৰ সেই বাকী থকা সময়খিনি তুমি থিয়ৰী যিখিনি পাৰ্ট আছিলে তাত লিখিবৰ কাৰণে তুমি ব্যৱহাৰ কৰিব পাৰা। থিয়ৰীখিনি লিখি থাকোঁতে তুমি এনেকৈ সময়খিনি মিলাবলৈ চেষ্টা কৰিবা, যিমানখিনি প্ৰশ্ন আছে তাৰ কাৰণে তুমি এটা নিৰ্দিষ্ট সময় ধৰি ল'বা আৰু যেতিয়া তুমি কোনো প্ৰশ্নৰ উত্তৰ কৰি গৈ থাকা তোমাৰ চকুটো ঘড়ীটোৰ ওপৰতো ৰাখিবা যাতে বাকী থকা প্ৰশ্নখিনি তুমি সেই সময়খিনিত মেনেজ কৰিবলৈ পাৰিবা নে নোৱাৰা। কেতিয়াবা এনেকুৱা হয় যে এটা সহজ প্ৰশ্ন আমাৰ হাতত আহে আৰু সেই প্ৰশ্নটো আমি ইমান দীঘলীয়া কৰি দিওঁ যে আমাৰ বাকী থকা বা সহজ প্ৰশ্ন পিছত থকা প্ৰশ্ন কাকতখনৰ পিছত থকা সহজ প্ৰশ্ন কেতিয়াবা আমাৰ ৰৈ যায়। শেষৰটো পইণ্ট আটাইতকৈ দৰকাৰী, তোমাৰ হাতৰ আখৰ পৰ্যাপ্ত পৰিমাণে যিমানখিনি তোমাৰ সম্ভৱ হয় তাক তুমি পৰিপাটিকৈ লিখিবলৈ চেষ্টা কৰিবা আৰু যিকেইটা ইম্পৰ্টেণ্ট পইণ্ট হয় তাক তুমি হাইলাইট কৰিবলৈ চেষ্টা কৰিবাচোন। এতিয়া হয়তো তোমালোকে কি কি নকৰিবা। প্ৰশ্নকাকতখন যেতিয়া তুমি পঢ়িবা প্ৰথমবাৰৰ কাৰণে তাত হয়তো নজনা প্ৰশ্ন এটা তুমি দেখিবও পাৰা, টাফ কুৱেশ্যন এটা দেখিবও পাৰা, কিন্তু তাক লৈ তুমি চিন্তিত হোৱাৰ একেবাৰে প্ৰয়োজন নাই। তুমি যিমান সম্ভৱ হয় তুমি নিজকে শান্ত কৰি ৰাখা, অ'কে। যেতিয়া তোমাৰ সেই প্ৰশ্নটোৰ পাল আহিব তুমি এবাৰ চেষ্টা কৰিবা। যদি তুমি কৰিব পাৰিলে ঠিকেই আছিলে, যদি নোৱাৰা তেতিয়াহ'লে মুভ টু দ্য নেক্সট কুৱেশ্যন, অ'কে। নেক্সট কুৱেশ্যনটো কৰা, সেই কুৱেশ্যনটো তুমি মাৰ্ক কৰি থৈ দিয়া, অ'কে। যেতিয়া তোমাৰ বাকীকেইটা কুৱেশ্যন কৰা হ'ব তেতিয়া তুমি সেই প্ৰশ্নটোলৈ আকৌ উভতি আহিবা আৰু তাক তুমি পুনৰ চেষ্টা কৰিবা। বহু সময়ত এনেকুৱা দেখিবলৈ পোৱা যায় যে লাষ্ট মিনিটত অৰ্থাৎ পৰীক্ষাৰ শেষৰ মুহূৰ্তখিনিত একেবাৰে বহুত হুৰমুৰ হোৱা দেখিবলৈ পোৱা যায়।
সো সেই তেনেকুৱা যদি পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে তুমি কনফিউজ হোৱাটো একেবাৰে স্বাভাৱিক গতিকে যাতে তেনেকুৱা নহয় সেইকাৰণে তুমি কি কৰিব লাগিব আগৰ পৰাই তুমি টাইমটো মেনেজ কৰিব লাগিব প্ৰতিটো প্ৰশ্নৰ কাৰণে ইকুইভেলেণ্ট টাইম যাতে তুমি মেনেজ কৰিব পাৰা সেই কথাখিনি যাতে তুমি অকণমান গুৰুত্ব দিয়া পৰীক্ষা সময়খিনি তুমি এইটো বস্তু চেষ্টা কৰিবা যাতে অবাবত কেতিয়াও সময় নষ্ট নহয় কাৰো লগত যাতে কথা পাতি কিনে তুমি সময় নষ্ট নকৰা কাৰণ এনেকুৱা যদি কৰা তেতিয়াহ'লে পৰৱৰ্তী সময়ত অৰ্থাৎ পৰীক্ষাৰ শেষৰ ফালে তোমালোকৰ কি হ'ব ষ্ট্ৰেছ ফিল হ'ব পাৰে যদিহে তোমাৰ হাতত পৰ্যাপ্ত সময় নাথাকে এইখিনি এটা ইম্পৰ্টেণ্ট পইণ্ট আচলতে ময়ো শেষৰ ফালে অৰ্থাৎ মোৰ পঢ়াৰ যিটো যাত্ৰা তাতো মই কি কৈছিলোঁ এই পইণ্টটো মই এপ্লাই কৰিবলৈ চেষ্টা কৰিছিলোঁ সেইটো হ'ল যে যিমান সম্ভৱ হয় তোমালোকে প্ৰশ্নকাকতখনৰ প্ৰতিটো প্ৰশ্নকে তুমি এটেম্প কৰিবলৈ চেষ্টা কৰিবা প্ৰতিটো প্ৰশ্নকে এনে কৰিলে কি হয় যদি তুমি এটা প্ৰশ্ন নোৱাৰা তাক তুমি যদি এৰি থৈ আহা তেতিয়াহ'লে সেই প্ৰশ্নটোৰ যিটো টোটেল মাৰ্কছ আছিলে সেইটো কি হৈ যাব তোমাৰ মাইনাছ হৈ যাব কিন্তু যদি তুমি ইচ্ছা কৰা বা যদি তুমি চেষ্টা কৰা সেই প্ৰশ্নটোক তুমি কৰিবলৈ চেষ্টা কৰা যদি তুমি একচুৱেলি সেই প্ৰশ্নটোৰ উত্তৰ নাজানা কিন্তু তাৰ ৰিলেভেণ্ট যদি কিবা তুমি তাৰ পৰা লিখিব পাৰা অৰ্থাৎ সেই প্ৰশ্নটোত থকা কিছু শব্দৰ পৰা তাক যদি বৰ্ণনা কৰিবলৈ চেষ্টা কৰা নিশ্চয় তুমি কিবা নহয় কিবা নম্বৰ সক্ষম হ'বাই পাবলৈ এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কথা যদি এটা প্ৰশ্নত তুমি লগাতকৈ বেছি সময় দিয়া তেতিয়াহ'লে তোমাৰ পৰৱৰ্তী সময়ত বাকীখিনি প্ৰশ্নৰ কাৰণে কিন্তু সময় কমি যাব সো ইয়াতে দুটা কথা আহে এটা হ'ল যদিহে তুমি এটা টান প্ৰশ্ন পোৱা বা টান প্ৰশ্ন বুলি মই নকওঁ ধৰা হ'ল গণিতৰ এটা প্ৰশ্ন তুমি বহুবাৰ কৰিছা কিন্তু পৰীক্ষাত কৰি থাকোঁতে কি এনেকুৱা কিবা এটা ভুল হৈ গ'ল তোমাৰ চকুত ধৰা পৰা নাই যে সেই প্ৰশ্নটো তুমি প্ৰথমবাৰ কৰোঁতে ভুল হৈ গ'ল দ্বিতীয়বাৰ আকৌ তুমি কৰিলা আকৌ ভুল হ'ল এতিয়া তুমি সেই প্ৰশ্নটোক লৈ কিন্তু মূৰ্খ হোৱাৰ একেবাৰে প্ৰয়োজন নাই তুমি কিছু সময়ৰ কাৰণে সেই প্ৰশ্নটোৰ পৰা আঁতৰি অহা বাকী থকা প্ৰশ্নবিলাক কৰা অ'কে বাকী থকা প্ৰশ্নবিলাক কৰা যেতিয়া তোমাৰ বাকী থকা প্ৰশ্নবিলাক কৰা হৈ যাব তেতিয়া তুমি সেই প্ৰশ্নটোলৈ উভতি আহি আকৌ চেষ্টা কৰা আকৌ ইয়াৰ বিপৰীত কেছটো দেখিবলৈ পোৱা যায় অৰ্থাৎ এটা প্ৰশ্ন আমি বহুত ভালকৈ জানো আৰু আমি ইচ্ছা কৰিছোঁ যে সেই প্ৰশ্নটো একেবাৰে বহুত লিখিম বহুত ভালকৈ লিখিম আৰু সেনেকৈ কৰি থাকোঁতে কি হ'বগৈ তুমি যদি ঘৰটোৰ ভালে সময় চকু নিদিয়া তেতিয়াহ'লে তোমাৰ বহুখিনি সময় পাৰ হৈ যাব অ'কে সো সেই কথাটোলৈ মন কৰিবা এটা জনা প্ৰশ্ন তুমি বহুত দীঘলীয়াকৈ লিখাৰ একেবাৰে প্ৰয়োজন নাই একেবাৰে তুমি সেই প্ৰশ্নটোৰ সিমানখিনিহে লিখিবলৈ চেষ্টা কৰিবা যিখিনি তোমাৰ দৰকাৰী হয় অ'কে এটা প্ৰশ্ন তুমি বহুত বেছিকৈ লিখি থাকিলে এনেকুৱা নহয় যে তোমাৰ এলটেড মাৰ্কছতকৈ বেছি মাৰ্কছ তোমাক প্ৰদান কৰিব সো সেই কথাটো তোমালোকে ভালকৈ মন কৰিবা কিছু কথা মই আকৌ সোঁৱৰাই দিব বিচাৰিছোঁ নিজক তুমি ফ'কাছ কৰি ৰাখা তোমাৰ ক্লিয়াৰিটি তোমাৰ কনফিডেন্স তোমাৰ কামনেছ এই গোটেইখিনিৰ ওপৰত যাতে তোমালোকৰ মনটো স্থিৰ হৈ থাকে প্ৰতিটো প্ৰশ্ন উত্তৰ কৰিবলৈ চেষ্টা কৰিবা কাৰণ প্ৰতিটো মাৰ্কছেই কিন্তু কাউণ্ট হয় সময়ে তুমি সময়টো যাতে চেক কৰি থাকা যেতিয়া তুমি প্ৰশ্নখন কৰি আগবাঢ়ি গৈ থাকিবা তুমি যাতে সময়খিনিলৈ মন কৰি থাকা কিমানখিনি সময় গ'ল কিমানখিনি সময় বাকী আছে আৰু কিমানখিনি প্ৰশ্ন কৰিব আছে ইয়াৰ মাজত যাতে তুমি কোঅৰ্ডিনেশ্যনটো ঠিকে মিলাই ৰাখা কোনো খৰধৰ কৰাৰ প্ৰয়োজন নাই কিন্তু পৰীক্ষা গোটেই সময়খিনিত আৰম্ভণিৰ পৰা শেষ হোৱালে তুমি নিজকে যিমান পাৰি পজিটিভ কৰি ৰাখিবা অ'কে এটা কথা সদায় মনত ৰাখিবা ছাকচেছটো এটা যাত্ৰাহে আমাৰ লক্ষ্য নহয় কিন্তু উদাহৰণস্বৰূপে তুমি চোৱাচোন এতিয়া তোমালোকে এই পৰীক্ষাটো অৰ্থাৎ এই বৰ্ডৰ এক্সামটো যদি তুমি দিয়া তোমাৰ ডেষ্টিনেশ্যন তুমি এটা ধৰি লৈছা বোলে মই এইখিনি যদি পাওঁ বা এইখিনি নম্বৰ যদি মই কেৰি কৰিব পাৰোঁ তেতিয়াহ'লে মই ছাকচেছ কিন্তু তাৰপিছত কি হ'ব ধৰি লোৱা তুমি এই পৰীক্ষাটোত সিমানখিনি নম্বৰ সংগ্ৰহ কৰি কিনে তুমি মাৰ্কছখিনি লৈ ল'লা অৰ্থাৎ তুমি ছাকচেছ হৈ গ'লা এইটো নহয় কিহৰ কাৰণে নহয় কাৰণ ইয়াৰ পিছত তোমাৰ আকৌ এটা নতুন টাৰ্গেট আহি যাব সো এই যাত্ৰাটো অব্যাহত থাকিব অৰ্থাৎ তুমি ক'ব পাৰা যে ছাকচেছটো এটা যাত্ৰাহে আমাৰ ডেষ্টিনেশ্যন নহয় কিন্তু সো শেষত মই জানো তোমালোক আটাই ৰেডি হৈছা আটাই সক্ষম হয় আৰু তোমালোকে এই পৰীক্ষাটোত বহুত ভাল কৰিবলৈ গৈ আছা নিজৰ ওপৰত বিশ্বাস ৰাখা তোমাৰ যিমানখিনি কেপেবিলিটি আছে তোমাৰ যিমানখিনি কনফিডেন্স আছে তাৰ সহায়ত তোমালোকে উত্তৰবোৰ কৰিবা অ'কে আৰু শেষত নিজৰ প্ৰতি এটা এনেকুৱা ভাৱ এটা তুমি ল'বা যে যেতিয়া তুমি পৰীক্ষা হলৰ পৰা পৰীক্ষাটো দি ওলাই আহিবা অ'কে তুমি নিজৰ যিমানখিনি সম্ভৱ আছিলে তুমি নিজৰ যিমানখিনি চেষ্টা কৰিব পাৰিছিলা সেই গোটেইখিনি চেষ্টা তুমি কৰিছা অৰ্থাৎ তুমি তোমাৰ বেষ্ট তুমি দি থৈ আহিছা সেই মনটো লৈ তুমি পৰীক্ষা হলৰ পৰা ওলাই আহিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাই আছামৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা মই ৰূপজ্যোতিয়ে তোমালোক আটাইকে পুনৰবাৰ আগন্তুক পৰীক্ষাটিৰ কাৰণে অলেখ শুভকামনা জনালোঁ উইচ ইউ অল দ্য বেষ্ট ফৰ দ্য এক্সাম লাভ ইউ অল বাই বাই